ৰাইজৰ সঁহাৰি মানে আজি কেইদিনমানৰ পৰা আমি গোৱালপাৰা পূব সমষ্টিত বিভিন্ন পঞ্চায়তত বিভিন্ন অঞ্চলত আমি জনসম্পৰ্ক কৰি আছোঁ, বিভিন্ন জাগাত সভা সমিতি পাতি আছোঁ। ৰাইজৰ যিটো সঁহাৰি আমি ভাবাতকৈ বহুত অধিক। ৰাইজ এইবাৰ খুব সজাগ হৈছে, বুজি পাইছে যোৱা বিগত দিনবিলাকৰ যিখিনি বিৰোধী MLA বনোৱাৰ যি জ্বালা, এইটো আমাৰ মানুহে খুব ভালকে উপলব্ধি কৰিছে। সেইকাৰণে এইবাৰ গোৱালপাৰা পূব সমষ্টিত চৰকাৰ পাৰ্টিৰ ৰুলিং পাৰ্টিৰ MLA বনাব, বিজেপিৰ MLA বনাব, এই কথাত মানুহ একমত হৈছে। যেহেতু AGP আৰু BJP মিত্ৰজোঁটত আছে, গোৱালপাৰা পূব সমষ্টিত কোনটো দলত টিকেট দিব? এতিয়া BJP আমাৰ বিগ ব্ৰাদাৰ। মই BJPৰ পৰা আশাবাদী প্ৰাৰ্থী হৈ আছো। AGPও ডিমাণ্ড কৰি আছে। ডিচিশ্যন হাইকমাণ্ডে ল'ব। হাইকমাণ্ড যিটো ডিচিশ্যন ল'ব সেইমতে হ'ব। আমি আশাবাদী হৈ আমাৰ কাম কৰি আছো। গোৱালপাৰা দহিকটাত ইতিমধ্যে পাট্টা লেণ্ডত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। এই ক্ষেত্ৰত মানুহখিনি অলপ শংকিত হৈ আছে, কি ক'ব? পাট্টা লেণ্ডত উচ্ছেদ নহয়। পাট্টা লেণ্ডৰ উচ্ছেদ যেতিয়া কৰে তেতিয়াৰ এটা চিষ্টেম আছে, গাইডলাইন আছে। সেই গাইডলাইন মতে কম্পেনচেশ্যন পাব। যদি গভৰ্ণমেণ্টৰ দৰকাৰ হয়, গভৰ্ণমেণ্টে যিকোনো মাটি ল'ব পাৰে। পাট্টা লেণ্ড হ'লে সেইটো কম্পেনচেশ্যন পাব। আৰু যদি PRF বা RFত পৰি আছে, সেইটো উচ্ছেদ হ'ব, আইনী প্ৰক্ৰিয়াৰে হ'ব। ৰাইজে তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে, যিহেতু আমাৰ পাট্টা লেণ্ড বহুদিনৰ পৰা এনেকৈ কাগজ পাতি দেখুৱাইছে। হোৱাটো নাই, হোৱা নাই, নটিচে হৈছে। গতিকে হ'ব গ'লেতো কম্পেনচেশ্যন পাব, নিয়ম নীতিৰ মাধ্যমতে হ'ব। 26 নিৰ্বাচনত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া আহিব নেকি আপোনালোকৰ? কিয় বিৰূপ প্ৰতিক্ৰিয়া আহিব? ইয়াৰ আগতো আইন বিৰোধী কোনো কাম হোৱা নাই নহয়, কিয় বিৰূপ প্ৰতিক্ৰিয়া আহিব? কিন্তু এতিয়া কোনোবাই PRFত ঘৰ বনালে এইটো উচ্ছেদ হ'ব, এইটোতো আজিৰ নতুন কথা নহয়। আগতো কংগ্ৰেছৰ চৰকাৰ থকাটো উচ্ছেদ হৈছিল, খালি BJPৰ চৰকাৰ থকাৰ সময়ত যে উচ্ছেদ হৈছে এইটোতো কথা নহয়, আগতো উচ্ছেদ হৈছিল। গতিকে আইনী প্ৰক্ৰিয়াৰে হাইকোৰ্টৰ অৰ্ডাৰ মতে, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে যিখিনি হৈছে আইনৰ গণ্ডিৰ ভিতৰত হৈছে। যদি ইহঁতৰ পাট্টা লেণ্ড হয়, চৰকাৰে কিমান চিন্তা কৰিব? 100% চিন্তা কৰিব। এইটো এতিয়া প্ৰশ্নই উঠিব নোৱাৰে, কাৰণ যদি পাট্টা লেণ্ড আছে, সেইটো নিয়ম নীতিমতে যিখিনি পাব লাগে পাব। গোৱালপাৰা জিলাত NDA কিমানখন আসন পোৱাৰ সম্ভাৱনা আছে? 4টা সমষ্টিৰ হিচাপ যদিও হয়, 3টা সমষ্টি নিশ্চিত জিকা বুলি আমাৰ আশা আছে। আৰু দুধনৈ পশ্চিম, গোৱালপাৰা পূব 3টা সমষ্টি আহিব NDA। মই যদি এতিয়া উল্টা আপোনাক প্ৰশ্ন কৰোঁ যে কোন জাগাত আপোনাৰ এক্সাম্পল এটা দিয়ক, মুছলমানক বা সংখ্যালঘু মানুহক হেৰাছমেণ্ট কৰিছে। সংখ্যালঘু